নমস্কাৰ আজি আমি সৌৰজগতৰ বিষয়ে কিছু কথা আলোচনা কৰিম যদি আপোনালোকক সোধা হয় সৌৰজগতৰ কেন্দ্ৰত কি আছে ইউৰেনাছ গ্ৰহৰ ৰং কিয় নীলা হয় উল্কা কি ধূমকেতু কি ইত্যাদি কিছু ধৰণৰ কথা আজি ভিডিঅ'ত আলোচনা কৰা হ'ব গতিকে আজি ভিডিঅ'টো শেষলৈকে চাওক আমি সৌৰজগতৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম সৌৰজগত বা ইংৰাজীত যাক সোলাৰ সিস্টেম বুলিও কোৱা হয় আচ্ছা সৌৰজগত কি সৌৰজগত হ'ল আমাৰ কসমিক নেইবাৰহুড আমাৰ পৃথিৱী য'ত আছে তাৰ মহাজাগতিক কসমিক মহাজাগতিক নেইবাৰহুড কি অঞ্চল ওকে চুবুৰীয়া অঞ্চল আমি পৃথিৱীবাসী মহাজগতৰ যিটো অঞ্চলত থাকোঁ তাকেই সোলাৰ সিস্টেম বা সৌৰজগত বুলি কোৱা হয় ইয়াত কি আছে বহুতো সেলেষ্টিয়েল অবজেক্ট আছে সেলেষ্টিয়েল কি আকাশী বস্তু আছে গ্ৰহ তাৰপিছত উপগ্ৰহ উল্কা ধূমকেতু ইত্যাদি আৰু যিবিলাক সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰে বা ঘূৰে আৰু এই সূৰ্যই হ'ল সৌৰজগতৰ কেন্দ্ৰত থকা এটা নক্ষত্ৰ বা তৰা আচ্ছা সূৰ্য হ'ল সৌৰজগতৰ কেন্দ্ৰ সূৰ্য কিহৰ দ্বাৰা গঠিত হাইড্ৰজেন আৰু হিলিয়াম গেছ মোষ্টলি হাইড্ৰজেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত আৰু য'ত বিভিন্ন ধৰণৰ ৰাসায়নিক ক্ৰিয়া বা কেমিকেল ৰিয়েকশ্যন হৈ থাকে আৰু যাৰ ফলত ই পোহৰ আৰু হিট তাপ বিকিৰণ কৰিব পাৰে আৰু সৌৰজগতৰ যিমান ভৰ হয় তাৰে প্ৰায় 99.8% ভৰ অকল সূৰ্যৰে হয় সূৰ্যৰ ভৰ কিমান এইটো সংখ্যা 2ৰ পিছত যদি 30টাকৈ শূন্য বহোৱা হয় তেনেহ'লে সেইটোৱে হ'ল সূৰ্যৰ ভৰ 2ৰ পিছত 7টা শূন্য বহালে 2 কোটি হয় আৰু 2ৰ পিছত যদি 10টা শূন্য বহায় তেনেহ'লে কিমান 2000 কোটি হ'ব এতিয়া 2ৰ পিছত 30টাকৈ শূন্য বহালে কিমান ডাঙৰ সংখ্যা হ'ব সেইটো আপোনালোকে ভাবি চাব পাৰে কিমান কেজি হ'ল সূৰ্যৰ ভৰ আৰু সেয়া হ'ল 99.8% অফ সোলাৰ সিস্টেমছ মাছ সৌৰজগতৰ ভৰ আৰু সেই কাৰণে সূৰ্যৰ যিটো গ্ৰেভিটি গুৰুত্বাকৰ্ষণ সেই গুৰুত্বাকৰ্ষণ যথেষ্ট শক্তিশালী যাৰ ফলত ই অন্যান্য গ্ৰহসমূহ বা সৌৰজগতত যিবিলাক অন্যান্য বস্তু থাকে সেইবিলাকক ধৰি ৰাখিব পাৰে ঠিক আছে আচ্ছা এতিয়া কি গ্ৰহ আছে সৌৰজগতত ক্ৰম অনুসৰি ইনাৰ প্লেনেট অন্তৰ্বৰ্তী গ্ৰহবিলাক কি সেইবিলাক হ'ল মাৰ্কাৰী বুধ আটাইতকৈ সৰু সূৰ্যৰ ওচৰত আছে আৰু ইয়াত কোনো বায়ুমণ্ডল নাই ভেনাছ শুক্ৰ যথেষ্ট গৰম আৰু ইয়াৰ এটমস্ফিয়াৰ যিটো বায়ুমণ্ডল যথেষ্ট টক্সিক বিষাক্ত কি কাৰণে বিষাক্ত কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ সালফিউৰিক এচিড আৰু কাৰ্বন ডাই অক্সাইড আছে আৰু ই প্ৰায় পৃথিৱীৰ আকাৰৰ সমান পৃথিৱীত একমাত্ৰ জীৱন আছে বুলি আমি জানো এতিয়ালৈকে মংগল গ্ৰহক ৰেড প্লেনেট বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় য'ত আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি বা ভলকানো আছে আৰু ইয়াত প্ৰায় ধূলিৰ ধুমুহা হোৱা দেখিবলৈ পোৱা যায় আউটাৰ প্লেনেট বাহিৰত থকা যিবিলাক গ্ৰহ সেইবিলাক কি আৰু এই আউটাৰ প্লেনেটৰ কিছুমান গেছ আৰু আন কিছুমান বৰফৰ দ্বাৰা গঠিত জুপিটাৰ আৰু স্যাটাৰ্ণ বৃহস্পতি আৰু শনি গেছৰ দ্বাৰা গঠিত বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ হয় ইয়াত এটা ডাঙৰ ৰেড ৰঙা দাগ দেখিবলৈ পোৱা যায় স্যাটাৰ্ণ শনি গ্ৰহ চাৰিওপিনে কিছুমান ৰিং দেখিবলৈ পোৱা যায় আৰু এই ৰিংবিলাক হ'ল কিছুমান শিলাময় বস্তু ৰকি বস্তু আৰু কিছুমান বৰফময় বস্তু হয় আৰু ইউৰেনাছৰ এটা নীলা ৰং দেখিবলৈ পোৱা যায় ই এটা দিশেৰেই মাত্ৰ ঘূৰে সূৰ্যৰ চাৰিওপিনে আৰু ইয়াত যথেষ্ট পৰিমাণে মিথেন পোৱা যায় কাৰণে ইয়াৰ ৰং ইয়াত নীলা ৰঙৰ গ্ৰহ হয় ইয়াত আৰু ই মেইনলি বৰফ আইচি বা বৰফজাতীয় সামগ্ৰীৰে গঠিত হৈছে কাৰণ সূৰ্যতকৈ বহুত দূৰত গতিকে যথেষ্ট ঠাণ্ডা নেপচুনত তেনেকুৱা যথেষ্ট ঠাণ্ডা ভেৰি কোল্ড আৰু উইণ্ডি নেপচুনত বতাহো বয় যথেষ্ট শক্তিশালী আৰু সৌৰজগতত সূৰ্যতকৈ আটাইতকৈ দূৰত্বত অৱস্থিত এই নেপচুন গ্ৰহ গতিকে ই যথেষ্ট ঠাণ্ডাও হয় আৰু কিছু ডুৱাৰ্ফ প্লেনেট আছে ডুৱাৰ্ফ অতি সৰু গ্ৰহ যেনেকৈ প্লুটো এটা সময়ত 9টা গ্ৰহ আছিলে যদিও এতিয়া 8টা গ্ৰহ প্লুটোক আচল গ্ৰহ বুলি ধৰা নহয় চিৰিছ এৰিছ হমিয়া ইত্যাদি মেক ইত্যাদি হ'ল কিছুমান সৰু গ্ৰহ ওকে ইয়াত ইমানেই সৰু আৰু সূৰ্যৰ চাৰিওপিনে ঘূৰে যদিও ইয়াৰ পথত যিবিলাক বস্তু থাকে যিবিলাক অন্যান্য মহাজাগতিক বস্তু থাকে সেইবিলাকক নিজৰ পথৰ পৰা আঁতৰাব নোৱাৰে সেইকাৰণে এইবিলাকক ইহঁত সৰু নিজৰ যি প্ৰদক্ষিণ পথ থাকে সূৰ্যৰ চাৰিওপিনে সেইবিলাকক নিজৰ পথৰ পৰা আঁতৰাব নোৱাৰে সেইকাৰণে এইবিলাকক ডুৱাৰ্ফ প্লেনেট বুলিও কোৱা হয় আকৃতিত যথেষ্ট সৰু আৰু আন কিছুমান অংশ আছে সৌৰজগতৰ মুন কি উপগ্ৰহ নেচাৰেল স্যাটেলাইট প্ৰাকৃতিক উপগ্ৰহ যেনে পৃথিৱীৰ চন্দ্ৰ আছে জুপিটাৰৰ গ্যানিমেড
জুপিটাৰৰ মুন হয় এষ্টেৰইড মানে উল্কা শিলাময় বস্তু হয় আৰু এষ্টেৰইড বেল্ট এটা আছে মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত সেই এষ্টেৰইড বেল্টৰ পৰাই এনে ধৰণৰ এষ্টেৰইড বা উল্কাৰ উৎপত্তি হোৱা দেখা যায় বা তাত পোৱা যায় কমেট মানে ধূমকেতু বৰফৰ দ্বাৰা বৰফময় শৰীৰ থাকে সিহঁতৰ আৰু এটা নেজ থাকে যিটো মানে সূৰ্যৰ পিনে এই নেজটো থকা দেখিবলৈ পোৱা যায় কেতিয়াবা এনে ধৰণৰ ধূমকেতু আকাশত দেখিবলৈ পোৱা যায় কুপাৰ বেল্ট এটা আছে কুপাৰ বেল্ট হ'ল মানে নেপচুন গ্ৰহৰ দূৰত অৱস্থিত নেপচুন গ্ৰহৰ অন্যতম অংশত অৱস্থিত আৰু তাত কিছু বৰফময় বস্তু পোৱা যায় আৰু কিছু অত্যন্ত ডুৱাৰ্ফ প্লেনেট আমি অলৰেডি আলোচনা কৰিছোঁ কিছু সৰু গ্ৰহ থকা দেখিবলৈ পোৱা যায় সো ফ্ৰেণ্ডছ এইখিনি আছিলে সৌৰজগতৰ কথা আমি থুলমূলকৈ আলোচনা কৰিলোঁ কিছু গুৰুত্বপূৰ্ণ তথ্য সৌৰজগতৰ বিষয়ে আৰু সৌৰজগত নিজে এটা ইমান ডাঙৰ বিষয় যে ইয়াৰ বিষয়ে বহুত আলোচনা কৰিবলগীয়া কথা আছে সেইখিনি পাৰিলে মই আন ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম থেংক ইউ ভেৰি মাছ